মদৰ নিচাত এইদৰে অশ্লীল গালি গালাজেৰে পলাশবাৰীৰ বিজেপি বিধায়কৰ বেনাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিলে এইজন যুৱকে। আকৌ দৃশ্যটো ভালদৰে চাওক আৰু মন কৰক। সোঁহাতত এইদৰে যুৱকজনে চিৰি বগৰাই বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ছবি সন্মলিত বেনাৰ দলিয়ালে ব্ৰহ্মপুত্ৰত। মুখত ইমানেই বিধায়কৰ বৃদ্ধ মাতৃলৈ অশ্লীল গালি গালাজ, সেয়া আমি দেখুৱাব বা শুনাব নোৱাৰিম। এই যে যুৱকজনক দেখিছে, তেওঁৰ নাম সুমিত দাস। মিৰ্জাৰ মতিয়াপাৰাৰ যুৱকজনে কিয় সংঘটিত কৰিছিল এনে কাণ্ড? সুৰাসক্ত অৱস্থাত আন সতীৰ্থৰ সৈতে বিধায়কৰ ফটো ব্ৰহ্মপুত্ৰত উটুৱাই দি মদত লভিছিল প্ৰচণ্ড শান্তি। ঐ, কাৰ ফটো লৈ গৈছ? উটুৱাই দি। এইবাৰ শুনক যুৱক কেইজনৰ অট্টহাস্য। ইয়াৰ পিছতে এই দৃশ্য আজিৰ। হাতত হেণ্ডকাফ লগাই পলাশবাৰী আৰক্ষীয়ে বিধায়কৰ মাতৃক অশ্লীল বাক্য প্ৰয়োগ কৰি বিধায়কৰ ফটো ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া সুমিত এতিয়া কেমেৰাৰ সন্মুখত আহিছে। মাজে মাজে লাজো কৰিছে সুমিতে, মাজে মাজে লাজত নাক ঢাকিব খুজিছে সুমিতে। শেষত নীলামাক্স মুখত লগাই সাংবাদিকক দুই এষাৰ কৈ যোৱাৰ চেষ্টা চলাইছে থানাৰ চৌহদত। নিৰ্বাচন চমু চাপি আহিছে। ইয়াৰ মাজতে নিজ সমষ্টিৰ যুৱকেই বিধায়কৰ ছবি এইদৰে টানি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া কাণ্ডই এতিয়া সমগ্ৰ পলাশবাৰীতে সৃষ্টি কৰিছে কৌতূহলৰ। অৱশ্যে বৃদ্ধ মাতৃক সুৰাৰ ৰাগীত অশ্লীল বাক্যৰে গালিবৰত সহজভাৱে ল'ব পৰা নাই সভ্য সমাজে। সুমিত গ্ৰেপ্তাৰ হ'ল, লগে লগে এই ঘটনাৰ ৰাজনৈতিক গোন্ধ পাইছে হেনো বিধায়ক হেমাংগই। কোনো ৰাজনৈতিক দলৰ সদস্য নোহোৱা সুমিতে কিয় কৰিলে এই কাম? সুমিতৰ ভাৱভংগীৰ আগৰে পৰাই প্ৰত্যক্ষ কৰিছিল বিধায়ক হেমাংগই। বিধায়ক হৈ থাকোঁতে যদি এজন বিধায়কৰ এগেইনষ্টে আৰু তেওঁৰ মাতৃ, বৃদ্ধ মাতৃ, যি মাতৃ নেকি মোৰ মাতৃ, আপোনালোকে সকলোৱে জ্ঞাত যে এখন মেনেজমেণ্ট কলেজৰ তেওঁ গভৰ্ণিং বডিৰ প্ৰেছিডেণ্ট হৈ আছে, এজন ৰিপুটেড মহিলা। মোৰ মাতৃ, বৃদ্ধ মাতৃৰ প্ৰতি যদি তেনেকুৱা কৰিব পাৰে, সেই ব্যক্তিবিলাকে কোনোবা ৰাজনৈতিকভাৱে প্ৰৰচনাত সমাজত এটা সময়ত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে। ৰাজনৈতিকভাৱে মুখ সেৱা প্ৰতিপন্ন কৰিবলৈ কোনোবা ৰাজনীতিবিদে এই কাণ্ড কৰোৱাইছে। ৰাজনীতিকৰণ কৰিবলৈ কোনো অপশক্তিয়ে অৰাজনৈতিক যুৱক সুমিতৰ দ্বাৰা এই কাণ্ড সংঘটিত কৰোৱাৰ অভিযোগ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। ভৱিষ্যতে যাতে পলাশবাৰী সমষ্টি অশান্তিকৰ নহওক, তাৰ বাবে আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে আৰু বিধায়ক এজনৰ দায়িত্ব আছে পলাশবাৰী সমষ্টিৰ যাতে অৰাজকতাৰ সৃষ্টি নহয়। আজি পলাশবাৰী সমষ্টিত অৰাজকতাৰ সৃষ্টি কেতিয়াও মই কৰিব নিদিওঁ আৰু ৰাইজেও কৰিব নিদিয়ে। পলাশবাৰী সমষ্টিৰ ৰাইজ শান্তিপ্ৰিয় আৰু এনেকুৱা ধৰণে ৰাজনৈতিকভাৱে যদি কোনোবাৰ লগত লগ লাগি পেলাই, মই ভাষ্য গম পালোঁ যে কোনোবাই উচতাইছে বুলি আপোনালোকৰ মিডিয়াৰ পৰাই দেখিলোঁ মই বাইট এটা, যে তেওঁক উচতাইছে। আৰু যদি ৰাজনৈতিকভাৱে কোনোবাই উচতাইছে, সেই ৰাজনীতিবিদজন কেনেকুৱা হ'ব লাগিব, এইটো ইনভেষ্টিগেশ্যনত নিশ্চয়কৈ আহিব। পলাশবাৰীৰ পৰা উৎপল দাসৰ ৰিপৰ্ট, নেশ্যনেল। Ote